আজি গাহৰি মাংস খাম ৰ গাইছ এয়া চাই লওক বহাই কেনেকৈ দিছে এয়া ভাত বহাই দিলোঁ এইটো পিঁয়াজ কাটি দিলোঁ এয়া পিঁয়াজ কাটা জলকীয়া হৈ গ'ল চব কমপ্লিট এতিয়া তেল ঢালি দিলোঁ এতিয়া তেল ঢালা হৈ গ'ল এতিয়া পিঁয়াজ দিলোঁ তেল গৰম হৈ গ'ল আৰু এতিয়া গোটেই দি দিলোঁ নহৰু দিলোঁ বাকলে চাকলে নিমখ দিলোঁ হালধি দিলোঁ এয়া কমপ্লিট হৈ গ'ল দিয়া এতিয়া লাৰি দিলোঁ অলপ এতিয়া মাংস দি দিলোঁ এয়া লাৰি দিলোঁ এয়া ভাতটো হৈ গ'ল অলৰেডি এতিয়া ভাত বহাই দিছোঁ একদম ধুনীয়া হৈ গ'ল এয়া ভাত মাংস একেলগে এতিয়া ধুনীয়াকৈ বনাই আছোঁ আৰু অকলে এতিয়া হৈ গ'ল আধা বনোৱা হ'ল এতিয়া নুমাম আৰু এইটো হৈ গ'ল বঢ়িয়া মজা এতিয়া ধুনীয়াকৈ বহি খাম আৰু ইয়াত ঢাল ল'লোঁ ভাত পাৰোঁগৈ এয়া ভাতটো নুমালোঁ এয়া ভাত নামি এতিয়া ভাত পাৰিলোঁ দে এতিয়া ভাত পাৰা হৈ গ'ল এতিয়া লাহেকৈ টেবুলত থলোঁ আৰু এতিয়া মাংস থলোঁ এতিয়া পানী ঢালোঁ এয়া পানী ঢালি আছোঁ এতিয়া পানী ঢালা হৈ গ'ল হাত ধোৱা হৈ গ'ল এতিয়া পানী ল'লোঁ এতিয়া বহি গ'লোঁ এতিয়া আৰু ভালে হ'ল না বেয়াই হ'ল না এতিয়া বঢ়িয়াকৈ খাই আছোঁ আৰু একদম মানে এয়া লেচেৰাও দুটামান ছিঙি ল'লোঁ ঘৰৰে লেচেৰা পিঁয়াজ চিয়াজ কাটি লৈ একো বেলেগ আঞ্জা বনোৱা নাই আৰু ধুনীয়াকৈ এতিয়া এয়া নহৰু দিছে না নহৰু বাকলে চাকলে এনেকৈ দি দিওঁ আৰু ড্ৰাই ফ্ৰাইত বঢ়িয়া লাগে পিঁয়াজৰ লগত এয়া খাই আছোঁ বঢ়িয়া লাগিছে দেই খাই কিনি মই ইমান ভাল হ'ব বুলি ভবা নাছিলোঁ একেও মাই মছলাবিলাক দিয়া নাই আমি মাই মছলাবিলাক কম দিওঁ আৰু ফোনো আহি গ'ল কাৰ বা চাব লাগিব ৰ ঘৰৰে হেল্ল' এই ভাত খাইছোঁ অঁ অঁ বনালোঁ আৰু সোনকালে তাৰপিছতে কি কৰিম চাউল ল'ব যাম চাউল ল'ব যাম চাউল দোকানত এইয়া চাউলটো তহঁতে খালি কিয়া আপি কেনেকৈ বাবু জানো কি কৰা গ'লে দেৰিকৈ যাম আৰু এই গাহৰি মাংস দুটামান আছে নাই সৰু 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 কাটি কিনি এনেকৈ উহাই থৈ দিছোঁ আৰু মই ৰাতি নাখালোঁ আৰু ভাত এই আধা লাগিল আৰু ভোকো নালাগিল ইমান যে খাই আৰু ময়ো খাই আছোঁ মই ড্ৰাই ফ্ৰাই কৰিছোঁ এইটো কিবা নহৰু পিঁয়াজ দি কিনি জ্বলা মই যাম দে অলপ দেৰিকৈ যাম আৰু পানীটো নিব নালাগে আজি চাগে তই ৰখবা নালাগে ৰ মই যাই পাৰ দেৰি হ'ব না নহ'লে কালি লেচেৰা দুটামান ছিঙিলোঁ তাকে খালোঁ কালি চিঙাটো ৰৈ গৈছিলে দুটামান ডাঙৰ ডাঙৰ আছিলে এই তাকে খাই আছোঁ ভেন্দিটো ডাঙৰ হৈছে নেকি নাজানো খাব নাই বুঢ়া হ'ল পাই যোৱা তহঁতে খা বাবু নাযায় বোলে কলেজত দে ময়ো সেনেকৈ যাম কাটি দি ঘৰৰ পৰা ফোন আহি গ'ল ৱাইফে মাজে মাজে আমি এনেকুৱা খবৰা খবৰি কৰি থাকোঁ আৰু কি কৰিব সিহঁতে চিটিত থাকে গুৱাহাটীত থাকে ময়ো গাঁৱত আহিব লগা হয় অহা যোৱা কৰি থাকোঁ দুজনো এনেকৈ আমি কথা পাতোঁ আৰু এতিয়া ছোৱালী ল'ৰাৰ লগত
থাকে আৰু এতিয়া খাৱা লোৱা হৈ গ'ল মোৰ এতিয়া আজি দিনটোৰ কাৰণে মই ৰাতিপুৱাই খালোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব দেই বাই বাই